সেই গাইজ আপোনালোকে দেখিছে চাগে চকু পানী কিয় লাল লাল হৈ আছে কি ক'ব গাইজ গেছৰ অভাৱত যিহেতু ৰুমত যেনে তেনে কিবা কৰি হ'লেও এটা জোগাৰো লগাইছোঁ ভাতটোতো খাই চাবই লাগিব যিহেতু হোটেল চোটেলবিলাকতো ভাত খাব নোৱাৰি ইমান পইচাৰ খৰচা হয় তো ইয়াতে ৰুমতে কিবা এটা যোগাৰ কৰিলোঁ তো ইয়াতে এটা ভাত বনাই থৈছোঁ মই ভাত আৰু ইয়াত ডিমা ভাজি তো সেইখিনি খাই পেলাই ডিউটি যাব গেছৰ কিবাত যাব লাগিব তো এইখিনি আছিলে আজি ভিডিঅ'টো কেনেকুৱা লাগিল মোৰ ষ্ট্ৰাগলটো চাই থাকিব সদায় এনেকৈ নতুন নতুন আপোনালোকে এবাৰ দেখুৱাইছিলোঁ মই পিঁয়াজ পাত কিবা কিবি ৰুই আছোঁ বুলি তো এইখিনি পিঁয়াজ পাত ডাঙৰ হৈ গৈছে খাব পৰা হৈ গৈছে ইয়াতো আৰু মই মান ধনিয়া পাতো ৰুইছোঁ এইটো বিলাহীটো ডাঙৰেই হৈছে সৰু আছিলে ন তো এইখিনি খাব পৰা হৈ গৈছে মই যদি মাংস আনো তেতিয়া মাংসৰ লগত বনাই খাম তো আপোনালোকক আকৌ দেখুৱাম এতিয়া গাইজ গা ধুই আহিলোঁ এতিয়া ভাতটো খাওঁ জল্দি নহ'লে ডিউটিৰ টাইমো হৈ গৈছে তো ভাতখিনি মই বহুত কষ্টত বনাইছোঁ আপোনালোকক এবাৰ দেখুৱাওঁ এয়া মই ভাতখিনি বনালোঁ ভাতটো বাৰু ভালেই হৈছে এয়া অলপ ভাজি বনালোঁ চব্জি বনাবলৈ টাইম একদম নাই যদি চব্জি বনাওঁ মানে ধোঁৱাত চকু বেয়া হৈ গৈছে লাল লাল হৈ গৈছে আৰু ঘৰত হ'লে বেলেগ কথা ঘৰত বনাব পাৰি ধুনীয়াকৈ ইয়াত নোৱাৰি বহুত কষ্ট হয় তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব বাই গাইজ